Question number first. The product of two whole number is 37. The square root of the difference of the number is দুটা পূৰ্ণ সংখ্যাৰ গুণনফল দিয়া আছে 37. দুটা সংখ্যাৰ পাৰ্থক্যৰ বৰ্গমূল কিমান হ'ব উলিয়াব লাগে। দুটা পূৰ্ণ সংখ্যাৰ গুণনফল দিয়া আছে 37. দুটা সংখ্যাৰ এটো গুণনফল হয়। এটা সংখ্যা 37 হ'ব আন এটা সংখ্যা 1 হ'ব। 37 into 1 37. এই দুটা সংখ্যা ওলাই আহিল 37 আর 1. তো এই দুটা সংখ্যার বর্গর অন্তর কইছে। তো 37 minus 1 root 37 এর পর 1 minus হলো 36 root 36 এর ভ্যালু 6 হবে 6 into 6 36 অপশন নম্বর এ কারেক্ট आंसर হবে। দিয়া আছে 2 এর পাওয়ার 3 2 এর পাওয়ার 3 করিলে 8 হবে প্লাস 2 এর পাওয়ার 2 4 হবে প্লাস 2 এর পাওয়ার -2 আছে মাইনাস আছে ইয়ার কারণে 1 আপনত আইব 1 আপন 2 এর পাওয়ার 2 4 হবে মাইনাস আছে তলত আই প্লাস হবে প্লাস ইয়াতো সেম হবে 1 আপন 2 এর পাওয়ার 3 করিলে 8 হবে মাইনাস আছে তলত আই প্লাস হবে ইয়াতে একো নাই মানে তলত 1 হবে 4 আর 8 এর এলসিএম 8 হবে ইয়াতে 8 বনাম 8 এর লগত ইনটু হবে ইয়াতে 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 4 আছে ইয়াতে 8 বনোৱা কাৰণে 2 লগত ইনটু হবে এই 2 উপৰতো ইনটু হবে 8 আৰু 8 ইনটু হবে 64 প্লাস 4 আৰু 8 32 প্লাস 2 প্লাস 1 বাই এলসিএম কিমান আছিল 8 64 আৰু 32 প্লাস হ'ব 60 আৰু 30 90 और 4 और 2 96 plus 3 99 by 8 यार करेक्ट आंसर है ऑप्शन नंबर ए। नेक्स्ट 1 minute 12 सेकेंड इज व्हाट परसेंटेज ऑफ 1 आवर्स 1 मिनट 12 सेकेंड 1 घंटार किमान शतांश दिया से 1 मिनट 1 मिनट 12 सेकेंड बाय 1 आवर्स 1 घंटा पार्सेंट कैसे करना 100 याते आइबो 1 मिनिटत 60 सेकेंड प्लस 12 सेकेंड तो 60 सेकेंड और 12 सेकेंड 72 सेकेंड और 1 घंटा याको सेकेंड करिम 1 घंटात 60 मिनिट मिनिटक सेकेंड करार कारण 60 लगत इनटू हबो तो सेकेंडत आइ गेल इनटू 100 0 लगत 0 कैंसिल हबो 0 लगत 0 कैंसिल हबो 6 लगत 72 12 12 जाबो 6 लगत 12 2 बारत कैंसिल हो 2% यार करेक्ट आंसर हो ऑप्शन नंबर ए। नेक्स्ट टू नंबर आर इन द रेशियो 7:15 इफ द आर 120 लेस देन द ईच अदर देन व्हाट इज द लार्जेस्ट नंबर দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:15 এটা সংখ্যা আন এটা সংখ্যাৰ পৰা 128 ডাঙৰ হয় উলিয়াব লাগে ডাঙৰ সংখ্যাটো দুটা সংখ্যাৰ ৰেশিও দিয়া আছে 7:15 और ये দুটা সংখ্যাৰ অন্তৰ দিয়া আছে 128 ইয়াৰ ডিফাৰেন্স কিমান আছে অন্তৰ 8 ৰ ডিফাৰেন্স আছে 8 কিমান সমান আছে 128 8 ৰ লগত 128 কেনসেল হ'ব 16 বাৰত কোশ্চনত সুধিছে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয় তো 7 আৰু 15 ত ডাঙৰ 15 হয় 15 ইনটু 16 ইনটু হ'ব ইনটু কৰিলে কিমান হ'ব 15 আৰু 16 55 90 15 0 9 5 14 240 यार करेक्ट आंसर है ऑप्शन नंबर सी। नेक्स्ट द टोटल कॉस्ट ऑफ 6 टेबल एंड 9 चेयर इज ₹9,900 इफ द कॉस्ट ऑफ 3 टेबल्स इज ₹2,700 देन व्हाट इज द प्राइस ऑफ 1 चेयर 6টা टेबल और 9টা चेयर दाम दिया আছে 9,900 टका 3টা टेबলৰ দাম দিয়া আছে 2700 টাকা উলিয়াব লাগে এটা চেয়াৰৰ দাম কিমান হ'ব 6 টেবল প্লাস 9 চেয়াৰৰ দাম দিয়া আছে 9,900 6টা টেবল আৰু 9টা চেয়াৰৰ দাম দিয়া আছে 9,900 কোশ্চনত 3টা টেবলৰ দাম দিয়া আছে 2,700 3টা টেবলৰ দাম 2,700 হলে 6টা টেবলৰ দাম ডাবল হ'ব 5,400 হ'ব 2,700 ৰ ডাবল 5,400 এটো 6টা টেবলৰ দাম ওলাই আহিল टोटल पर माइनस कर दिम टेबुलर
শৰ্টৰ টেবুলৰ দাম মাইনাছ কৰি দিম 5400 মাইনাছ কৰি দিম মাইনাছ কৰিলে কিমান পাব 4500 এই 4500 কি আহিল 9টা চেয়াৰৰ দাম এটা চেয়াৰৰ দাম লাগে তো 4500 by 9 9 লগত ডিভাইড হ'ব 9 লগত ডিভাইড হ'লে 5 বাৰ যাব আৰু 2টা 0 500 কারেক্ট आंसर হ'ব এটা চেয়াৰৰ দাম 500 হ'ব অপশন নম্বৰ এ নেক্সট the average of first 5 multiple of 3 is 3 ৰ প্ৰথম 5 গুণজৰ এভাৰেজ কিমান হ'ব উলিয়াব লাগে 3 ৰ 5 গুণজৰ এভাৰেজ কৈছে তো 3 ইনটু 5 গুণজ কৈছে তো 5 প্লাস 1 কৰি দিম এটো ট্ৰিক্স হয় 3 ৰ 5 গুণজ কৈছে তো 3 ইনটু 5 প্লাস 1 কৰি দিম বাই 2 3 into 5 और 1 6 by 2 2 लोग 6 कैंसल हो 3 बार 3 और 3 into 9 यार करेक्ट आंसर हो ऑप्शन नंबर ए